আৰু মৰাণজাতীয় মহিলা পৰিষদ কাকপথাৰ আঞ্চলিক সমিতিৰ উদ্যোগত অহা কালিৰ পৰা 20 আৰু 21 ডিচেম্বৰ দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে নৱপ্ৰজন্মসকলক আগুৱাই নিয়াৰ স্বাৰ্থত এটা নতুন পৰিকল্পনাৰে আমি এটা অনুষ্ঠান আয়োজন কৰিছোঁ, যুৱ মন্থন 1.0। আৰু উক্ত অনুষ্ঠানটোত আমি ভালেকেইটা দিশ আমি সংযোজন কৰিছোঁ। আমি প্ৰতিযোগিতাসমূহতো আমি ভালেকেইটা দিশ সংযোজন কৰিছোঁ। যেনেকৈ আমাৰ অহা 21 তাৰিখে আমাৰ কাকপথাৰ গট টেলেণ্ট যিসকল আমাৰ প্ৰতিভা আছে, সেই নতুন প্ৰতিভাৰ সন্ধানত সেই প্ৰতিভাসকলক এখন মঞ্চ দিয়াৰ স্বাৰ্থত আমি কাকপথাৰ গট টেলেণ্টৰ গ্ৰেণ্ড ফিনালে আমি অনুষ্ঠিত কৰা হ'ব। আৰু এই অনুষ্ঠানটোৰ জৰিয়তে যিসকল ছাত্ৰ ছাত্ৰী আছে কিতাপৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰাবৰ কাৰণে, কিতাপৰ প্ৰতি ধাউতি বৃদ্ধি কৰাৰ কাৰণে কিতাপ পঢ়া প্ৰতিযোগিতা আমি আয়োজন কৰিছোঁ। আৰু এই অনুষ্ঠানটোৰ লগত সংগতি ৰাখি আমি স্মৃতি বক্তৃতা অনুষ্ঠান বা বক্তৃতা প্ৰতিযোগিতা আমি ৰাখিছোঁ। এই প্ৰতিযোগিতাটোৰ জৰিয়তে যাতে যিসকল নৱপ্ৰজন্ম যাতে তেওঁলোকে নতুন চিন্তাধাৰাৰ কথাবিলাক আমি উপস্থাপন কৰিব পাৰে, সমাজৰ বাৰ্তাবিলাক। আৰু এই সভাখনত আমি এটা বাৰ্তালাপ অনুষ্ঠান ৰাখিছোঁ। এই বাৰ্তালাপ অনুষ্ঠানটোত অসমৰ বিভিন্ন গণ্যমান্য ব্যক্তি, গৱেষক ছাত্ৰ ত্ৰিদীপ ভাগৱতীকে প্ৰমুখ্যে কৰি মৰাণ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক, লগতে বিভিন্ন শিক্ষক আৰু উদ্ভাৱনী কামৰ লগত জড়িত যিসকল আমাৰ সমল ব্যক্তি আছে তেওঁলোকক আমি নিমন্ত্ৰণ জনাইছোঁ। আৰু অহা 21 তাৰিখে যি আমাৰ মূল অনুষ্ঠান, এই মূল অনুষ্ঠানটো মুকলি সভাখন অনুষ্ঠিত কৰা হৈছে। মুকলি সভাখনত অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ দল সংগঠনৰ নেতৃবৰ্গৰ লগতে মাননীয় সভাপতি সদৌ মৰাণ ছাত্ৰ সন্থাৰ প্ৰদীপ বৰাকে প্ৰমুখ্যে কৰি আমাৰ ভালেকেইগৰাকী অতিথি আমি নিমন্ত্ৰণ জনাইছোঁ। অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াকে প্ৰমুখ্যে কৰি আমাৰ বিমল বৰা ডাঙৰীয়াক আমি নিমন্ত্ৰণ জনাইছোঁ অনুষ্ঠানটোলৈ। আৰু ইয়াত আমি এটা নতুন দিশ আমি সংযোজন কৰিছোঁ, যিসকল বিজ্ঞানৰ প্ৰতি আকৰ্ষিত ছাত্ৰ ছাত্ৰী সেইসকলক আমি আগবঢ়াই নিবৰ কাৰণে আৰু সেইসকলক ওচৰৰ পৰা বিজ্ঞানৰ দিশটো আমি পৰ্যবেক্ষণ কৰিবৰ কাৰণে বা চিনাকি কৰি দিয়াৰ কাৰণে আমি বিজ্ঞান প্ৰদৰ্শনী মেলা আমি এটা আয়োজন কৰিছোঁ, যি আমি গুৱাহাটী বিজ্ঞান কেন্দ্ৰৰ পৰা আমাক সহযোগিতা আগবঢ়াইছে। ইতিমধ্যে তেওঁলোকে আমাৰ মাজত উপস্থিত হৈছেহি আৰু আশা ৰাখিছোঁ যে এই গোটেইকেইটা অনুষ্ঠানত আমাৰ সকলোৰে সহায় সহযোগিতা দিহা পৰামৰ্শ আমি কামনা কৰিছোঁ, ৰাইজৰ উপস্থিতি আমি কামনা কৰিছোঁ। ধন্যবাদ।